Hello friends, welcome to my PCD Education YouTube channel. Today through this video you will know about heredity and environment. So বন্ধুসকল এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে বংশগতি আৰু পৰিৱেশৰ বিষয়ে জানিব পাৰিব। বিকাশৰ ওপৰত বংশগতি আৰু পৰিৱেশৰ প্ৰভাৱ কেনেকৈ পৰে এইখিনি কথা জানিব পাৰিব। সো বন্ধুসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ দৰকাৰী হ'ব, স্পেশাল টেট, আসাম টেট আৰু সি টেটৰ কাৰণে। সো বন্ধুসকল ভিডিঅ'খন সম্পূৰ্ণকৈ চাব। আপোনালোকে 1 মিনিট 2 মিনিটকৈ মোৰ ভিডিঅ' নাচাব, একো বুজিব নোৱাৰিব। আৰু বন্ধুসকল আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু সাবস্ক্ৰাইবটো দূৰৰ কথা, এটা লাইক পৰ্যন্ত নকৰে। ইমান কষ্টকৈ ভিডিঅ'বোৰ আপোনালোকৰ কাৰণে বনাই আছোঁ। এটা হাতৰ আঙুলিৰে জাষ্ট ক্লিক কৰিলে লাইক এখন হৈ যায় আৰু ঠিক সাবস্ক্ৰাইবো তেনেকুৱা। সো বন্ধুসকল ইমান কথা নাপাতি আমি বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। সো বন্ধুসকল আপোনালোকে স্ক্ৰীনত দেখা পাইছে হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। হেৰিডিটি মানে হ'ল বংশগতি আৰু এনভাইৰনমেণ্ট মানে হ'ল পৰিৱেশ। বিকাশৰ ওপৰত কোনে বেছি প্ৰভাৱ পেলাব, বংশগতিয়ে পেলাব না পৰিৱেশে পেলাব, এইটো লৈ এটা হেৰিডিটি আৰু অৰ্থাৎ বংশগতি আৰু পৰিৱেশৰ মাজত কি হৈছিল, এখন ডিবেট হৈছিল অৰ্থাৎ তৰ্ক হৈছিল। আৰু তৰ্কটোত এনেবোৰ কথা জনা গৈছিল যে বংশগতি সদায় জিনৰ লগত সম্বন্ধিত হৈ থাকে। আপোনালোকে জানে যে মানুহৰ প্ৰত্যেকটো কক্ষত ক্ৰমজমৰ সংখ্যা কিমান, অৰ্থাৎ 46টো ক্ৰমজম থাকে। গতিয়ে কেনেকৈ আমাৰ বিকাশত প্ৰভাৱিত কৰিব, যেনেকুৱা সৰু শিশুৰ কি হয়, চুলি থাকে, হাইট থাকে, উচ্চতা, হেয়াৰ অফ দ্য স্কিন, শৰীৰৰ কালাৰ, মোষ্ট অফ দ্য কেছেছ ডিপেণ্ডছ অন পেৰেণ্টছ। এতিয়া মাক দেউতাকৰ চুলিৰ কালাৰ কেনেকুৱা, শৰীৰৰ কালাৰ কেনেকুৱা, এইবিলাকৰ ওপৰত ডিপেণ্ড কৰি কেঁচুৱাটোৰো অৰ্থাৎ শিশুটোৰো এইবিলাক লক্ষণ দেখা যাব। এয়ে হ'ল কি বংশগতিৰ প্ৰভাৱ। দিছ শ্ব'জ ডেট দ্য ইনহেৰিট ছাম ট্ৰেটছ থ্ৰু জিনছ অৰ হেৰিডিটি। এইবিলাক লক্ষণ কিহৰ জৰিয়তে শিশুবোৰ পায়, এইবোৰ জিন নাইবা বংশগতিৰ জৰিয়তে মাক দেউতাকৰ পৰা শিশুলৈ পৰিৱৰ্তিত হয়। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া কথা হ'ল এনভাইৰনমেণ্ট মিনছ, এতিয়া পৰিৱেশ বুলিলে কি বুজায়। এনভাইৰনমেণ্ট মিনছ আৱাৰ ছাৰাউণ্ডিং, আমাৰ চৌপাশৰ ঠাইখিনিকে কি বুলি কোৱা হয়, পৰিৱেশ বুলি কোৱা হয়। অৰ্থাৎ পৰিৱেশৰ লগত আমি ইণ্টাৰেক্ট কৰিখিনি কি হয়, অভিজ্ঞতাৰ জৰিয়তে যোনবোৰ বস্তু শিকিব পাওঁ এইবিলাককে কি বুলি কোৱা হয়, পৰিৱেশ বুলি কোৱা হয়। উদাহৰণখিনি দিলে আপোনালোকে বুজি পাব। ফৰ এক্সাম্পল এ চাইল্ড লিভিং ইন ৰিচ ছ'চাইটি, অৰ্থাৎ এটা শিশু যদি ধনী সমাজত থাকে, উইল লাৰ্ণ গুড কাষ্টমছ, কি শিকিব, ভাল ভাল ৰীতি নীতি শিকিব। এণ্ড উড বিহেভ লাইক ৰাইজ, আৰু ধনী মানুহৰ সন্তানৰ দৰে ব্যৱহাৰ কৰিব। দিছ শ্ব'জ ডেট উই ইনহেৰিট ছাম ট্ৰেটছ থ্ৰু এনভাইৰনমেণ্ট। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে আমি কিছুমান বস্তু, কিছুমান লক্ষণ, কিছুমান উপাদান কিহৰ পৰা পাওঁ, পৰিৱেশৰ পৰা পাওঁ। নিশ্চয় কথাখিনি আপোনালোকে বুজি পাইছে। দেন আহিল ইয়াত আপোনালোকৰ ইট ইজ ভেৰি ডিফিকাল্ট টু চে হুইচ ইজ মোৰ ইম্পৰ্টেণ্ট, হেৰিডিটি অৰ এনভাইৰনমেণ্ট। এতিয়া আমি কোৱাটো বৰ টান যে বংশগতি বেছি গুৰুত্বপূৰ্ণ না পৰিৱেশ বেছি গুৰুত্বপূৰ্ণ। দিছ ডিবেট ইজ অলছ' কল নেচাৰ এণ্ড নাৰ্চাৰ। এই ডিবেটখনক অৰ্থাৎ হেৰিডিটি আৰু এনভাইৰনমেণ্টৰ ওপৰত যোনটো ডিবেট হৈছিল, এই ডিবেটটোক আৰু এটা নামেৰে জনা যায়। কি নামেৰে জনা যায়? নেচাৰ এণ্ড নাৰ্চাৰ। নেচাৰ মানে হ'ল প্ৰকৃতি আৰু নাৰ্চাৰ মানে হ'ল আপোনালোকৰ লালন পালন, কেনেকৈ শিশু এটা লালিত পালিত হয়। পৰিৱেশৰ মাজত এইটোকে কি বুলি কোৱা হয়, নাৰ্চাৰ। কেনেকৈ নাৰ্চাৰিত হয় অৰ্থাৎ লালিত পালিত হয়। নিশ্চয় কথাখিনি বুজি পাইছে মোৰ, যে দিছ ডিবেট ইজ অলছ' কল্ড নেচাৰ এণ্ড নাৰ্চাৰ। নেচাৰ মিনছ হেৰিডিটি, অৰ্থাৎ প্ৰশ্ন কিন্তু আহি যাব। গতিকে প্ৰত্যেকটো শাৰীৰ পৰা এটাকৈ প্ৰশ্ন হ'ব পাৰে, এইখিনি কথা মনত ৰাখিব কিন্তু, যে নেচাৰ মিনছ হেৰিডিটি অৰ্থাৎ বংশগতি মানে কি বুজায়, প্ৰকৃতি বুজায়, আৰু পৰিৱেশ মানে কি বুজায়, নাৰ্চাৰ বুজায় অৰ্থাৎ লালিত পালিত বুজায়। যে আমি পৰিৱেশৰ পৰা এক্সপিৰিয়েঞ্চবোৰ পাওঁ, এইটো কি নেচাৰ হ'ব না নাৰ্চাৰ হ'ব? তেতিয়া আপোনালোকক ক'ব লাগিব যে এইটো নাৰ্চাৰ। আমি যে মাক দেউতাকৰ পৰা চুলিৰ কালাৰ পাইছোঁ, চুলিৰ ৰং পাইছোঁ, চুলিৰ গঠন পাইছোঁ, এইটো কিহৰ কাৰণে পাইছোঁ? এইটো নেচাৰৰ কাৰণে পাইছোঁ, অৰ্থাৎ হেৰিডিটিৰ কাৰণে, অৰ্থাৎ বংশগতিৰ কাৰণে পাইছোঁ। নিশ্চয় কথাখিনি বুজি পাইছে মোৰ। এইখিনি বস্তু মনোযোগ দিব যে হেৰিডিটেৰী বা হেৰিডিটি অৰ্থাৎ বংশগতি এণ্ড ইটছ ইনফ্লুৱেঞ্চ অন ডেভেলপমেণ্ট, অৰ্থাৎ বংশগতি আৰু বিকাশৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকৈ পৰিব। বিকাশৰ ওপৰত বংশগতিৰ প্ৰভাৱ পৰে। কোনে ষ্টাডিজ কৰিছিল বংশগতিৰ ওপৰত? গেল্টন। মনত ৰাখিব, গেল্টন, গেডট এণ্ড কেলক। এইটো দুই ধৰণৰ, কেলক নাইবা কেলক এণ্ড কেলক দুই ধৰণে কোৱা যায়। এই তিনিজন মানুহে অৰ্থাৎ তিনিজন মনস্তাত্ত্বিকে কি কৰিছিল, হেৰিডিটিৰ ওপৰত, বংশগতিৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰাইছিল। গেল্টনে কি কৰিছিল, 1000 অফ কাপুল, ইণ্টেলিজেণ্ট কাপুলৰ ওপৰত পৰীক্ষা কৰিছিল।
আৰু 1000 কাপোৰ কি মধ্যবিত্ত ধৰণৰ আছিল, এভাৰেজ ইণ্টেলিজেণ্ট আছিল। 1000 দুঠাইত অৰ্থাৎ 1000 জন ছাত্ৰ ছাত্ৰী ইণ্টেলিজেণ্ট ষ্টুডেণ্ট লৈছিলে আৰু 1000 ষ্টুডেণ্টছ এভাৰেজ ইণ্টেলিজেণ্ট লৈছিল। এইবিলাকক পৰীক্ষা কৰি দেখা গৈছিল যে যোনবিলাকে বেছি ইণ্টেলিজেণ্ট আছিল এইবিলাকে বেছিকৈ শিকিব পাৰিছিল আৰু যিবিলাকে কম ইণ্টেলিজেণ্ট আছিল এইবিলাকে কমকৈ শিকিব পাৰিছিল। ইয়াৰ পৰা গেল্টনে এটা কথা স্পষ্ট কৰি দিছে যে বংশগতিয়ে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। অৰ্থাৎ কি হৈছিল, ভাল মাক দেউতাকৰ ল'ৰা ছোৱালী ভাল হয় আৰু মন্দ বুদ্ধিৰ অৰ্থাৎ বেয়া বুদ্ধিৰ মাক দেউতাকৰ ল'ৰা ছোৱালী বেয়াই হয়। এনেকুৱা ধৰণৰ এটা কিহৰ ওপৰত, বংশগতিৰ ওপৰত অৰ্থাৎ হেৰিডিটিৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল। আৰু গডাৰ্ডে কি কৰিছিল, এটা ফেমিলিৰ ওপৰত পৰীক্ষা কৰিছিল। এটা ফেমিলিৰ হেডে অৰ্থাৎ মতা মানুহজনে দুটা বিয়া কৰাইছিল। এটা ঘৈণীয়েক বৰ ইণ্টেলিজেণ্ট আছিল, আনটো ঘৈণীয়েক কি হৈছিল, মেণ্টেলি ডিপ্ৰেছড আছিল আৰু দুজনৰে ল'ৰা ছোৱালী আছিল। শেষত দেখা গৈছিল যে যোনজন ৱাইফ ভাল আছিল অৰ্থাৎ ভাল বুদ্ধিৰ তিৰোতা আছিল, সেইজনীৰ পেটৰ পৰা সেইজনী সন্তান কি হৈছিল, ভাল বুদ্ধিৰ ল'ৰা ছোৱালী হৈছে। আৰু যোনটো মেণ্টেলি উইক আছিল, মেণ্টেলি ডিপ্ৰেছড আছিল, সেইজন মহিলাৰ সন্তানবিলাকৰ ঠিক তেনেকুৱা ধৰণৰ আধা পাগলৰ নিচিনা হৈছে। তো ইয়াৰ পৰা কি বুজা যায় যে বিকাশৰ ওপৰত কিহে প্ৰভাৱ পেলায়, বংশগতিয়ে প্ৰভাৱ পেলায়, যথেষ্ট প্ৰভাৱ পেলায়। আৰু কেলগে কি কৰিছিল, এটা শিশু আৰু এটা চিম্পাঞ্জিৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল। দুটাকে ছেম পৰিৱেশ দিছিল। প্ৰথমতে দেখা গৈছিল যে চিম্পাঞ্জিটো সোনকালে পৰিৱেশৰ ওপৰত প্ৰভাৱিত হৈখিনি মানসিক বিকাশ, তাৰপিছত ইণ্টেলেকচুৱেল বুদ্ধি বিকাশ, লেংগুৱেজ ডেভেলপমেণ্ট সকলোখিনি বেছি হৈছিল শিশুটোতকৈ। আৰু শেষত দেখা গৈছিল যে সময় পাৰ হোৱাৰ লগে লগে শিশুটোৱে বেছিকৈ শিকিছে, কিয়নো চিম্পাঞ্জিটোৱে কমকৈ শিকিছে। ইয়াৰ কাৰণটো কি হ'ল, এজন মানুহৰ পেটৰ পৰা মানুহে সন্তানে জন্ম দিব পাৰে আৰু চিম্পাঞ্জি এটা জন্তু, গতিকে জন্তুৱে মানুহৰ ব্যৱহাৰ কেনেকৈ শিকিব নোৱাৰে। এইটো কিহৰ কাৰণে হৈছে, এইটো বংশগতিৰ কাৰণে হৈছে অৰ্থাৎ হেৰিডিটিৰ কাৰণে হৈছে। হেৰিডিটিৰ ওপৰত নম চমস্কিৰ ধাৰণাটো আহি যায়। যেনেকৈ হেৰিডিটিৰ ওপৰত কি কৰিছিল, নম চমস্কিয়ে কি কৈছিল যে চাইল্ড লাৰ্ণ লেংগুৱেজ বাই ইটছেল্ফ এণ্ড ইজ বৰ্ণ উইথ ইনেট গ্ৰামাৰ, যেনেকৈ LAD লেংগুৱেজ একুইজিশ্যন ডিভাইচ জন্মৰ পৰা লৈ আহে। এইটো কথা ওপৰত নিৰ্ভৰ কৰি চমস্কিয়ে কি কৈছিল, বিকাশক বংশগতিয়ে প্ৰভাৱিত কৰে। আৰু এটা দুটামান পইণ্ট আছে, যেনেকুৱা পিপুল হু বিলিভ ডেট হেৰিডিটি হেজ ইনফ্লুৱেঞ্চ অন ডেভেলপমেণ্ট আৰ অলছ' কল নেটিভিষ্ট। আৰু যোনবিলাক বৈজ্ঞানিকে কি কৈছিল যে বংশগতিয়ে কি কৰে, বিকাশক প্ৰভাৱিত কৰে, এনেকুৱা ধৰণৰ মানুহক বা বৈজ্ঞানিকক কি বুলি কোৱা হয়, নেটিভিষ্ট। অৰ্থাৎ নেটিভিষ্ট মানে হ'ল যোনবিলাক বিখ্যাত বুলি কোৱা হয় অৰ্থাৎ জাতীয়তাবাদী নেটিভিষ্ট। এইটো কেতিয়াবা পৰীক্ষাত আহি যাব, কিন্তু ঠিক তেনেকুৱাকৈ বিকাশৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ পৰা বুলি কৈছিল, এইবিলাকক কোৱা হয় ইম্পিৰিচিষ্ট। এইখিনি বস্তু আপোনালোকে পিছত পাব। ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকক, স্কিপ নকৰিব। স্কিপ কৰিলে কিন্তু এটা ঠাইত স্কিপ কৰিলে আপুনি আৰু মিলাব নোৱাৰিব। ইয়াত কৈছে প্ৰিন্সিপালছ অফ হেৰিডিটি অৰ্থাৎ বংশগতিৰ কিছুমান নীতি নিয়ম আছে। এইখিনি আমি নীতি নিয়মখিনি পঢ়ি লওঁ। প্ৰিন্সিপাল অফ ৰিজেম্বলেন্স অৰ্থাৎ সমতাৰ নীতি। এ কেট কেন বাৰ্থ অনলি কেট, এটা মেকুৰীয়ে অকল মেকুৰীয়ে জন্ম দিব পাৰে আৰু হিউমেন বিং কি জন্ম দিব পাৰে, হিউমেন শিশু জন্ম দিব পাৰে। ইয়াৰ ওপৰত নিৰ্ভৰিত কৰি গতিকে মেকুৰীৰ বাচ্চা এটা মেকুৰীৰ নিচিনাই হ'ব আৰু মানুহৰ ল'ৰা বা ছোৱালী কি হ'ব, মানুহৰ নিচিনাই হ'ব। এইটোকে কি বুলি কোৱা হয়, প্ৰিন্সিপাল অফ ৰিজেম্বলেন্স। এয়া কেতিয়াবা প্ৰশ্ন আহি যাব যে এটা মেকুৰীৰ পোৱালি কিয় মেকুৰীৰ নিচিনা হয় আৰু এটা মানুহৰ সন্তান কিয় মানুহৰ নিচিনা হয়, আৰু এইটো কি নীতিৰ ওপৰত প্ৰতিষ্ঠিত। গতিকে তেতিয়া আপোনালোকক ক'ব লাগিব প্ৰিন্সিপাল অফ ৰিজেম্বলেন্স। ইয়াৰ এনেকৈ প্ৰশ্নখিনি হৈ যায় কিন্তু পেডাগজিত। গতিকে প্ৰত্যেকটো বস্তু মনোযোগেৰে শুনিব, ক'তো এনেকুৱা ক্লাছ নাপাব আপুনি ঘূৰি ফুৰক য'তে ত'তে, 1 মিনিটৰ ভিডিঅ' চাওক, 5 মিনিটৰ ভিডিঅ' চাওক। আৰু ভিডিঅ'বোৰ যথেষ্ট ডাঙৰ হয় কিয়, মোৰ এইখিনি বস্তু ডিটেইলছ জানিবলৈ হ'লে ভিডিঅ'বোৰ ডাঙৰ হৈ যায়। সৰুকৈ ভিডিঅ' বনালে আপোনালোকে একো বুজিব নোৱাৰিব। গতিকে ভিডিঅ'বোৰ চাব। আপুনি যদি 20 মিনিট সময় নষ্ট কৰি 1 নম্বৰ পায়, আপোনাৰ অসুবিধা কি ভিডিঅ'খিনি চাওঁতে। এজ পাৰ দিছ ৰুল অৰ প্ৰিন্সিপাল চিলড্ৰেন জেনেৰেলি ৰিজেম্বলছ দেয়াৰ পেৰেণ্টছ অৰ ৰিলেটিভছ। আৰু এইটো সূত্ৰৰ ওপৰতে নিৰ্ভৰ কৰি কি হ'ব, ল'ৰাই বা ছোৱালী এটাই কি কৰে, মাক দেউতাকৰ লক্ষণবোৰ পায় আৰু মাকৰ নিচিনা হয়, নাইবা দেউতাকৰ নিচিনা হয়, নাইবা ককা আইতাৰ নিচিনা হয়। গতিকে এনেকৈ দিব পাৰে, প্ৰশ্ন বনাই দিব পাৰে। প্ৰশ্নখিনি আপোনালোকে পিছত পাব। মই 2-এটা প্ৰশ্ন আলোচনা কৰিম।
নিশ্চয় কথাখিনি বুজি পাইছে যে শিশু এটাই কিয় ককা আইতাৰ নিচিনা হয়, কোনটো সূত্ৰৰ ওপৰত ভিত্তি কৰি, তেতিয়া আপোনালোকক ক'ব লাগিব প্ৰিন্সিপালছ অফ হেৰিডিটি অৰ্থাৎ সমতাৰ নীতিৰ ওপৰত। নিশ্চয় কথাখিনি বুজি পাইছে। ইয়াত আৰু এটা নীতি আছে প্ৰিন্সিপাল অফ ভেৰিয়েবিলিটি অৰ্থাৎ ভিন্নতাৰ নীতি। আগতে পঢ়িলোঁ আমি সমতাৰ নীতি, এতিয়া আহিল ভিন্নতাৰ নীতি। মেনি চিলড্ৰেন ডু নট ৰিজেম্বল দেয়াৰ পেৰেণ্টছ, আৰু কিছুমান কি হয়, কিছু ল'ৰা ছোৱালী কি হয় মাক দেউতাকৰ নিচিনা নহয়। দেয়াৰ আৰ মেনি ইনষ্টেন্স, বহুত তেনেকুৱা উদাহৰণ আছে where intelligent parents would have dull children, যদিও মাক দেউতাক ইণ্টেলিজেণ্ট থাকে ল'ৰা ছোৱালী কি হয় ডাল হয়, ভোটা হয়। or ugly parents have beautiful children, কেতিয়াবা দেখা যায় যে উচিত মাক দেউতাকৰ ল'ৰা ছোৱালী কি হয় পৰীৰ নিচিনা ধুনীয়া হয়। দিছ ভেৰিয়েশ্যন ইজ ইউনিভাৰ্চেল ইন নেচাৰ, আৰু এইটো ভিন্নতা কি হয় ইউনিভাৰ্চেল অৰ্থাৎ সৰ্বব্যাপী প্ৰকৃতিত প্ৰতিষ্ঠিত। দিছ ইজ কল প্ৰিন্সিপাল অফ ভেৰিয়েবিলিটি, আৰু এইটোকে কি বুলি কোৱা হয় প্ৰিন্সিপাল অফ ভেৰিয়েবিলিটি। তাৰপিছত আছে এনভাইৰনমেণ্ট এণ্ড ইটছ ইনফ্লুৱেঞ্চ অন ডেভেলপমেণ্ট, অৰ্থাৎ বিকাশৰ ওপৰত পৰিৱেশ আৰু ইয়াৰ প্ৰভাৱ কেনেকৈ পৰিব। এ ইণ্টেলিজেণ্ট চাইল্ড ষ্টাডিজ ইন এ বেড স্কুল, গভৰ্ণমেণ্ট স্কুল, উইল হি ছাকচেছ ইন হিজ লাইফ। এতিয়া ধৰক এটা ইণ্টেলিজেণ্ট বুদ্ধিয়ক ছাত্ৰ কি কৰি আছে, বেয়া স্কুলত পঢ়ি আছে। আপুনি যদি প্ৰশ্ন কৰে এই ল'ৰাটোৰ, এই বুদ্ধিয়ক ল'ৰাটোৰ জীৱন ছাকচেছ হ'বনে, এতিয়া এনচাৰত আপুনি ক'ব পাৰে য়েছ মে বি, হ'ব পাৰে, ছাকচেছ হ'ব পাৰে, বাট দ্য চান্সেছ অফ হিম বিকামিং এ ডক্টৰ অৰ ইঞ্জিনিয়াৰিং বাই ষ্টাডিং ইন গুড স্কুল আৰ মাছ মোৰ দেন বাই ষ্টাডিং ইন এ বেড স্কুল। নিশ্চয় কথাখিনি বুজি পাইছে। তাৰপিছত কৈছে দিছ শ্ব'জ দ্যাট এনভাইৰনমেণ্ট প্লেছ এন ইম্পৰ্টেণ্ট ৰোল ইন ডেভেলপমেণ্ট, আৰু ইয়াৰ দ্বাৰা কি বুজোৱা হয় যে পৰিৱেশৰ প্ৰভাৱ যে বিকাশৰ ওপৰত পৰে, ইয়াৰ পৰাই আমি জানিব পাৰোঁ। আৰু 2 নম্বৰ পইণ্ট এটা দিয়া আছে, এ চাইল্ড বৰ্ণ উইথ এ ব্লেংক স্লেট, আৰু এটা শিশুৱে জন্মগ্ৰহণ কৰে তেতিয়া ব্লেংক স্লেট বুলি কোৱা হয়, উইথ এ ব্লেংক স্লেট অৰ্থাৎ খালী ফলক, আৰু এইটো কি বুলি কোৱা হয় খালী ফলকটোক টাবুলাৰ ৰাছা, মনত ৰাখিব কিন্তু টাবুলাৰ ৰাছা। দিছ ইজ কল এনভাইৰনমেণ্টেল থিয়ৰী, আৰু এই থিয়ৰীটোক কি বুলি কোৱা হয় এনভাইৰনমেণ্টেল থিয়ৰী। পাৰ্চনেলিটি ডিপেণ্ডছ অন হেৰিডিটি বাট পাৰ্চনেলিটি কেন বি চেঞ্জ থ্ৰু এনভাইৰনমেণ্ট। এইখিনি মনত ৰাখিব যে শিশু এটাৰ ব্যক্তিত্বক বা মানুহ এটাৰ ব্যক্তিত্ব কিহৰ ওপৰত নিৰ্ভৰ কৰে, বংশগতিৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰিব, কিন্তু পৰিৱেশৰ দ্বাৰা এইটো প্ৰভাৱিত কৰিব পাৰোঁ, কিয়নো ভাল পৰিৱেশত থাকিলে মানুহ এজনৰ পাৰ্চনেলিটিৰ কি হয় উন্নতি হয়, ডেভেলপ হয়, ইম্প্ৰুভ হয়। ঠিক তেনেকৈ বেয়া পৰিৱেশত থাকিলে দিন কি হয় পাৰ্চনেলিটি অৱনতি ঘটে। এতিয়া আহিল এনভাইৰনমেণ্ট এণ্ড ইটছ ইনফ্লুৱেঞ্চ অন ডেভেলপমেণ্ট, অৰ্থাৎ বিকাশক প্ৰভাৱিত কৰা পৰিৱেশৰ কাৰকসমূহ কি কি, এইখিনি কথা মনোযোগ দিব। ৱাটছন এণ্ড লকি, পৰিৱেশে বিকাশক কেনেকৈ প্ৰভাৱিত কৰে ইয়াৰ ওপৰত কি দিছিল থিয়ৰী দিছিল ৱাটছন এণ্ড লকি, যে বিকাশক যে পৰিৱেশে প্ৰভাৱিত কৰে ইয়াৰ ওপৰত কোনে অধ্যয়ন কৰিছিল ৱাটছন, জন ৱাটছন এণ্ড জন লকি নামৰ 2জন বৈজ্ঞানিকে পৰিৱেশৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল। কি পৰীক্ষা নিৰীক্ষা কৰিছিল এইখিনি চাই লওঁ আহা। জন ৱাটছনে কৈছিল ইফ এ গুড অৰ ইণ্টেলিজেণ্ট চাইল্ড ইজ পুট ইন এ বেড অৰ ক্ৰিমিনেল এনভাইৰনমেণ্ট হি উইল ডু বেড থিংছ। নিশ্চয় কথাখিনি বুজি পাইছে যে এটা শিশুক যদি আপুনি ভাল শিশুক যদি বেয়া পৰিৱেশত ৰাখে বা ক্ৰিমিনেল অপৰাধ জড়িত পৰিৱেশত ৰাখে তেতিয়াহ'লে সি কি শিকিব, ক্ৰিমিনেল কৰিবলৈ শিকিব। ইয়াৰ পৰা কি বুজা যায়, গতিকে পৰিৱেশে বিকাশক প্ৰভাৱিত কৰে। নিশ্চয় বুজি পাইছে। আৰু ইয়াত কৈছে জন লকি ৱাজ এ ভিউ ডেট এভৰি পাৰ্চন হু হেজ এ ব্লেংক মাইণ্ড এট বাৰ্থ, খালী মূৰলৈ জন্মগ্ৰহণ কৰে। জন লকিয়ে কৈছিল যে এটা শিশুৱে পৰিৱেশত কি খালী মগজুলৈ জন্মগ্ৰহণ কৰে, আৰু ই পৰিৱেশৰ লগত ইণ্টাৰেকশ্যন কৰিখিনি কি কৰে বস্তুখিনি শিকিব পায়। এয়ে আছিল জন লকৰ ভিউ। আৰু কিছুমানে ভিউ দিছিল যেনেকুৱা এলবাৰ্ট বণ্ডুৰাই কৈছিল যে এ চাইল্ড লাৰ্ণছ বাই ছ'চিয়েল লাৰ্ণিং অৰ ইণ্টাৰেক্টিং উইথ দ্য এনভাইৰনমেণ্ট অলছ' বিলংছ টু দিছ ভিউ। এলবাৰ্ট বণ্ডুৰাই কি কৈছিল যে পৰিৱেশত শিশু এটাই কি কৰে নিজকে ইণ্টাৰেকশ্যন কৰিখিনি শিকে। এইটো কথা কেতিয়াবা আহি যাব পৰীক্ষাত। গতিকে প্ৰত্যেকটো কথাই ইম্পৰ্টেণ্ট, আপোনালোকে মনোযোগ দি শুনিব। পিপল হু বিলিভ ডেট এনভাইৰনমেণ্ট হেভ ইনফ্লুৱেঞ্চ অন ডেভেলপমেণ্ট আৰ কল্ড ইম্পেৰিচিষ্ট। এই যে মই অলপ আগত কৈছিলোঁ যে হোৱাট ইজ কল্ড নেটিভিষ্ট, যোনটো হেৰিডিটিৰ ওপৰত যোনবিলাক মতবাদ দিয়ে এইবিলাকক কয় নেটিভিষ্ট, আৰু যোনটো পৰিৱেশৰ ওপৰত মতবাদ দিয়ে এইবিলাকক কি বুলি কোৱা হয় ইম্পেৰিচিষ্ট, অৰ্থাৎ প্ৰয়োগবাদী বা পুঁজিবাদী। আৰু এইটো নলেজ কি হয়, নলেজ ইজ বেছড অন এক্সপিৰিয়েঞ্চ অৰ ড্ৰাইভ ফ্ৰম দ্য চেন্সেছ। বিকাশক প্ৰভাৱিত কৰা
পৰিৱেশৰ কাৰকবোৰ কি আছে এইখিনি কথা মনোযোগ দিব। যেনেকৈ স্কুলে কি কৰে, শিশু এটাক প্ৰভাৱিত কৰে, শিক্ষকে প্ৰভাৱিত কৰে, পিয়াৰ্ছ অৰ্থাৎ সমনীয়া নিজৰ বন্ধু বান্ধৱে প্ৰভাৱিত কৰে, নেইবাৰহুড ওচৰ চুবুৰীয়াই প্ৰভাৱিত কৰে, ফেমিলিয়ে প্ৰভাৱিত কৰে, কালচাৰ অৰ্থাৎ সংস্কৃতি এণ্ড কাষ্টম ৰীতি নীতি যোনবিলাক আছে সমাজৰ, এই সকলোখিনিয়ে কি কৰে, শিশু এটাক প্ৰভাৱিত কৰে। বিকাশক প্ৰভাৱিত কৰা পৰিৱেশৰ কাৰকবোৰ কি যদি পৰীক্ষাত আহে যিকোনো 4টা দিব, 3টা বেলেগ বস্তু দিব আৰু ইয়াৰ পৰা এটা দিব, এনেকৈ প্ৰশ্নখিনি ছেট কৰি দিব। নিশ্চয় বুজি পাইছে। প্ৰায় শেষৰ পৰ্যায়ত আহি গৈছোঁ। ইয়াত কি কৈছে, হোৱাট ইজ মোৰ ইম্পৰ্টেণ্ট এনভাইৰনমেণ্ট অৰ হেৰিডিটি। আমি শেষত এতিয়া ক'ম যে কোনটো বেছি গুৰুত্বপূৰ্ণ, হেৰিডিটি বেছি গুৰুত্বপূৰ্ণ না এনভাইৰনমেণ্ট বেছি গুৰুত্বপূৰ্ণ। ৰিচেণ্টলি দেয়াৰ ইজ এ ভিউ ডেট বোথ আৰ ইম্পৰ্টেণ্ট, দুটাই গুৰুত্বপূৰ্ণ। হেৰিডিটি ইজ ইম্পৰ্টেণ্ট এজ উই কেনট মেক এ ডাম চাইল্ড অৰ ইণ্টেলিজেণ্ট অন বাই জাষ্ট পুটিং হিম অৰ হিজ ইন এ গুড স্কুল। এটা মন্দবুদ্ধিৰ ল'ৰা ছোৱালী আছে, অৰ্থাৎ তাৰ বুদ্ধি একেবাৰে কম, ইয়াক ভাল স্কুলত দিখিনি কেতিয়াও চেঞ্জ কৰিব নোৱাৰিম। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে বংশগতিয়ে পৰিৱেশক বিকাশক বেছিকৈ প্ৰভাৱিত কৰে। চিমিলাৰলি এন ইণ্টেলিজেণ্ট চাইল্ড মে নট পাৰফৰ্ম বেটাৰ ইন বেড স্কুল দেন হোৱাট হি কুড হেভ পাৰফৰ্ম ইন এ গুড স্কুল। নিশ্চয় কথাখিনি বুজি পাইছে। তলত আৰু দুটামান কথা আছে যে হেৰিডিটি ছেটছ এ মেক্সিমাম লিমিট ফৰ দ্য ডেভেলপমেণ্ট। হেৰিডিটিয়ে কি কৰে, বংশগতিয়ে ডেভেলপমেণ্টৰ ওপৰত বেছিকৈ কি কৰে, প্ৰভাৱিত কৰে। ইভেন গুড এনভাইৰনমেণ্ট কেনট হেল্প ছাৰপেছ ডেট লিমিট। কিন্তু ভাল পৰিৱেশৰ এইখিনি হেৰিডিটিক শ্বেয়াৰ পেলাব নোৱাৰে। ফৰ এক্সাম্পল উদাহৰণখিনি চাওক, 1 লাখ মেন কেনট উইন অলিম্পিক ৰেচ ইন হোৱাট এভাৰ এনভাইৰনমেণ্ট। এতিয়া কৈছে অন দ্য আদাৰ হেণ্ড এ পাৰ্চন হু হেজ ইণ্টেলিজেণ্ট পেৰেণ্টছ। এজন ব্যক্তিৰ যাৰ নেকি কি আছে, বুদ্ধিয়ক মাক দেউতা আছে, মে বিকাম এ চিৰিয়েল কিলাৰ। যোনে কি কৰিব পাৰে, চিৰিয়েলি কিলাৰ কৰিব পাৰে, বম ব্লাষ্ট কৰিব পাৰে, অৰ কমিট ক্ৰাইমছ আৰু কি কৰিব পাৰে, অপৰাধ কৰিব পাৰে। ইফ হি ইজ পুট ইনটু বেড এনভাইৰনমেণ্ট। আৰু যদি এই বুদ্ধিয়ক মানুহজনক বেয়া পৰিৱেশত ৰাখে তেতিয়াহ'লে সেই মানুহজনে বেলেগ মানুহক মাৰ্ডাৰ কৰিব, বম ব্লাষ্টিং কৰিব, ইভেনকি অপৰাধ কৰিব। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে পৰিৱেশে কি কৰে, বিকাশক প্ৰভাৱিত কৰে। তো আমি শেষত এটা কনক্লুশ্যনত আহিব লাগিব। বিকাশক প্ৰভাৱিত কৰা কাৰক দুটা কি হ'ল, এটা হ'ল পৰিৱেশ, আনটো হ'ল বংশগতি। দুটাই ওতপ্ৰোতভাৱে জড়িত, এটাই আনটোৰ লগত ৰিলেটেড। গতিকে বস্তুখিনি আপুনি যেতিয়া প্ৰশ্নখিনি হেণ্ডেলিং কৰিব, প্ৰশ্নৰ ওপৰত নিৰ্ভৰ কৰি আপুনি কোনটো অপশ্যন ৰাইট কৰিব, এতিয়া বংশগতি দিব না পৰিৱেশ দিব, এইখিনি আপোনাৰ প্ৰশ্নটোৰ ওপৰত ডিপেণ্ড কৰিব। মই গোটেইখিনি বস্তু ইয়াত সামৰি পৰাই দিছোঁ। গতিকে আপোনালোকে এতিয়া ঘৰত 2-3 বাৰ ভিডিঅ'খন চাব আৰু আপোনাৰ লগত যোনখিনি কিতাপ আছে এইখিনি চাব, মিলাইখিনি পঢ়িলে আপোনালোকে পাই যাব। মাক দেউতাকৰ নিচিনা যেতিয়া জন্মগত লক্ষণবোৰ শিশুলৈ আহি যায় তেতিয়া এইটো কি বুলি ক'ব, ভেৰিয়েশ্যন ক'ব না হেৰিডিটি ক'ব না ৰিজেম্বল ক'ব না নান অফ দি ইজ ক'ব। দি ইননেট টেণ্ডেঞ্চি অফ অফস্প্ৰিং টু ৰিজেম্বল দেয়াৰ পেৰেণ্টছ। গতিকে এইটো কি হ'ব, হেৰিডিটি হ'ব। হেৰিডিটিৰ পৰা অৰ্থাৎ বংশগতিৰ পৰা চিমিলাৰিটিখিনি শিশুলৈ আহি যায়। ইয়াত কুৱেশ্যনটো এনে লিখি দিছোঁ, হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ জেনেটিক্স। জেনেটিক্সৰ ফাদাৰ কাক বুলি কোৱা হয়, গেৰিগৰ মেণ্ডেল। এইখিনি কথা মনত ৰাখিব, ফাদাৰ অফ জেনেটিক্স কাক বুলি কোৱা হয়, গেৰিগৰ মেণ্ডেল। কিমান গছৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিছিল, এইখিনি বস্তু আপোনালোকে চাই ল'ব। আৰু প্ৰত্যেকজন মানুহৰ 23 ক্ৰমজম থাকে আৰু ক্ৰমজমবোৰ 23 ক্ৰমজমক কেনেকৈ লিখা হয়। এতিয়া মেল ক্ৰমজম কি থাকে, মেল ক্ৰমজম থাকে XY আৰু ফিমেল ক্ৰমজম থাকে XX। এইখিনি কথা জানিব। এতিয়া আৰু এটা প্ৰশ্ন আপোনালোকক কৈ দিছোঁ, ধৰক সোণালী আৰু অজয়। সোণালীয়ে কৈছে যে শিশু এটাই কি কৰে, পৰিৱেশৰ পৰা শিকে, আৰু অজয়ে কৈছে যে শিশু এটা কিহৰ পৰা, বংশগতিৰ পৰা শিকে। গতিকে এইটো কি ডিবেট হ'ব, নিশ্চয় আপোনালোকে বুজি পাইছে, এইটো নেচাৰ এণ্ড নাৰ্চাৰ ডিবেট হ'ব। ইয়াত আৰু এটা প্ৰশ্নৰ কথা কোৱা হৈছে, হোৱাই ডু ইণ্ডিভিজুৱেল ডিফাৰ ফ্ৰম ওৱান এনাডাৰ ডিউ টু হেৰিডিটি এনভাইৰনমেণ্ট। এইটো নিশ্চয় বুজি পাইছে যে প্ৰত্যেকজন শিশুৱে কিয় ইণ্ডিভিজুৱেল পাৰ্থক্যতা, ব্যক্তিগত পাৰ্থক্য হয় ডিউ টু হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট। এতিয়া ইয়াত দুটাই অপশ্যন ৰাইট কৰিব লাগিব। নিশ্চয় বুজি পাইছে। এই প্ৰশ্নটো চাওক, 10 নম্বৰ প্ৰশ্ন, এনভাইৰনমেণ্টেল ফেক্টৰ্ছ ডেট শ্বেপ ডেভেলপমেণ্ট ইনক্লুড অল অফ দ্য ফ্ল'য়িং এক্সেপ্ট। সকলোবোৰ ডেভেলপমেণ্ট ফেক্টৰে এনভাইৰনমেণ্টেল ফেক্টৰে প্ৰভাৱিত কৰে, কোনটোক নকৰে। কোৱালিটি অফ নিউট্ৰিশ্যন, এইটো কি কৰে, এনভাইৰনমেণ্টেল ফেক্টৰ হয়, এইটো ডেভেলপমেণ্টৰ কাৰণে। কালচাৰো হয়,
কোৱালিটি অফ এডুকেশ্যন এইটোও হয় এনভাইৰমেণ্টেল ফেক্টৰ, কিন্তু চাইকিটো নহ'ব। গতিকে এনচাৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি। ইয়াত এইটো প্ৰশ্নখন চাওক, হিউমেন ডেভেলপমেণ্ট ইজ দ্য ৰেজাল্ট অফ আপব্ৰিংগিং এণ্ড এডুকেশ্যন ইণ্টাৰেকশ্যন বিটুইন হেৰিডিটি এণ্ড এনভাইৰমেণ্ট। হিউমেন ডেভেলপমেণ্ট অৰ্থাৎ মানৱৰ বিকাশ যোনটো কি হয়, কিহৰ ওপৰত নিৰ্ভৰ কৰে, এইটো ইণ্টাৰেকশ্যন বিটুইন হেৰিডিটি এণ্ড এনভাইৰমেণ্ট, নিশ্চয় বি নম্বৰটো হ'ব। এইটো কুৱেশ্যনটো চাওক, হিউমেন ডেভেলপমেণ্ট ৰেজাল্টছ ইজ এন ইণ্টাৰেকশ্যন অফ ডেভেলপমেণ্ট, ছেম হ'ব হেৰিডিটি এণ্ড এনভাইৰমেণ্ট। নিশ্চয় কথাখিনি বুজি পাইছে। আপোনালোকে নিশ্চয় ভিডিঅ'খন সম্পূৰ্ণকৈ চাব। আপোনালোকে প্লেলিষ্টত গৈ মোৰ গোটেইখিনি ভিডিঅ'বোৰ চাব পাৰিব টেটৰ লগত ৰিলেটেড। চ' ভিডিঅ'খন নিশ্চয় আপোনালোকে ভাল পাব, আৰু ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। টেট পৰীক্ষাত বহিবলগীয়া প্ৰাৰ্থীসকলক আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ, যাতে সকলোৰে উপকৃত হয়। এইখিনি বস্তু আপোনালোকে সদায় মূৰত ৰাখিব। আৰু শেষত সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।